তৃতীয় অধ্যায় জাতীয় আয় আৰু ইয়াৰ গণনা। আজি তোমালোকক দেখুৱাম যে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো তোমালোকৰ ইকনমিক ছাবজেক্ট লৈছা যিসকল ষ্টুডেণ্ট, তো সেইসকল ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আলোচনা কৰিম তৃতীয় নম্বৰ অধ্যয়নৰ ইকনমিক ছাবজেক্টৰ NEP চিলেবাছত। তো আহা তোমালোকে 1 আৰু 2 মাৰ্কৰ কুৱেশ্যন কেইটা চাই লোৱা আজি। তো তৃতীয় নম্বৰ অধ্যায়টো দিয়া আছে জাতীয় আয় আৰু ইয়াৰ গণনা। তো এই চেপ্টাৰৰ প্ৰথম কুৱেশ্যনটো তোমালোকে চাই যাবা ইম্পৰ্টেণ্ট সহকাৰে। যে প্ৰথম কুৱেশ্যনত দিয়া আছে যে পেষ্ট্ৰিবাদী অৰ্থনীতি কি। তো ইয়াৰ উত্তৰটো দিয়া আছে যে যি অৰ্থবিজ্ঞানত এজন ব্যক্তি এটা গোট বা ক্ষুদ্ৰ অৰ্থনৈতিক এজেণ্টৰ অৰ্থনৈতিক আচৰণ অধ্যয়ন কৰা হয় তাকে ব্যষ্টিবাদী অৰ্থনীতি বোলে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো চাই যাবা। ইয়াৰ লগতে চাই ল'বা তোমালোকে কুৱেশ্যন নম্বৰ 2 জাতীয় আয় কি। এখন দেশৰ ভিতৰত এবছৰত উৎপাদিত হোৱা দ্ৰব্য সামগ্ৰী আৰু সেৱাসমূহৰ মুদ্ৰামূল্যক দেশখনৰ জাতীয় আয় বুলি কোৱা হয় বা জাতীয় আয় বোলে। তাৰপিছত দিয়া আছে প্ৰশ্ন নম্বৰ 3 নম্বৰ প্ৰশ্নটো যে অৱক্ষয় কি। তো মূলধনজাত সামগ্ৰী আৰু যন্ত্ৰ পাতিৰ হৰণ বগন হয় অৱক্ষয়। প্ৰশ্ন নম্বৰ 4 যে মুঠ ঘৰুৱা উৎপাদন কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। যে উত্তৰটো দিয়া আছে যে কোনো বিত্তীয় বছৰত দেশৰ ভিতৰতে উৎপাদিত হোৱা সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ'ল মুঠ ঘৰুৱা উৎপাদন। এইবিলাক আছিল তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যিহেতু তোমালোকৰ ডিচেম্বৰত এক্সাম আছে, ফাইনেল এক্সাম হ'ব, তো ডিচেম্বৰৰ এক্সামৰ কাৰণে এইবিলাক ভালদৰে চাই যাবা। নেক্সট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে প্ৰশ্ন নম্বৰ 9। লগতে মই পেজ নাম্বাৰটো কৈ দি আছোঁ, মডেল পেজ নম্বৰ 44 দিয়া আছে। যে 9 নম্বৰ কুৱেশ্যনটো চাই যাবা এক্সামৰ কাৰণে, ফাইনেল এক্সামিনেশ্যনৰ কাৰণে। জনমূৰি আয় বুলিলে কি বুজা। তো ইয়াৰ উত্তৰটো দিছে মুঠ জাতীয় আয় মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ে হ'ল জনমূৰি আয়। প্ৰশ্ন নম্বৰ 11 চূড়ান্ত দ্ৰব্য 2 প্ৰকাৰ কি কি। তোমাৰ কাৰণে চাই যাবা। চূড়ান্ত দ্ৰব্য কেই প্ৰকাৰ আৰু কি কি। তো চূড়ান্ত দ্ৰব্য 2 প্ৰকাৰ দুটা হ'ল যে উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্য। কুৱেশ্যন নম্বৰ 13টো চাই যাবা পৰীক্ষাৰ কাৰণে। যে ব্যক্তিগত আয়ৰ সংজ্ঞা দিয়া। ঘৰুৱা খণ্ড আৰু ব্যক্তি সকলো ধৰণৰ উৎসৰ পৰা প্ৰকৃততে পোৱা আয়ৰ সমষ্টিকে ব্যক্তিগত আয় বোলে। প্ৰশ্ন নম্বৰ 14 মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি। তো উত্তৰটো দিয়া আছে যে বজাৰ দৰত মুঠ জাতীয় আয় আৰু পৃথিৱীৰ বাকী দেশসমূহৰ পৰা অহা নিকট চলিত হস্তান্তৰণৰ আয়ৰ সমষ্টিকে মুঠ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15 যে হস্তান্তৰ দেনা কি। দুটা উদাহৰণ দিয়া, ইয়াৰ এনচাৰটো চাই লোৱা। প্ৰশ্ন নম্বৰ 15ৰ এনচাৰটো দিয়া আছে যে কুৱেশ্যনটোৰ আকৌ এবাৰ কৈ দি আছোঁ যে হস্তান্তৰ দেনা কি, দুটা উদাহৰণ দিয়া। তো ইয়াৰ এনচাৰটো দিয়া আছে যে কোনো প্ৰতিদিন আশা নকৰাকৈ যিবোৰ আয় লাভ কৰা হয় তাক হস্তান্তৰ দেনা বোলে, যেনে নিবনুৱা ভাত্তা, বৃদ্ধি, পেঞ্চন। ইয়াৰ লগতে চাই যাবা তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 18 যে মুঠ ৰাষ্ট্ৰীয় উৎপাদন আৰু মুঠ ঘৰুৱা উৎপাদনৰ মাজত পাৰ্থক্য লিখা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমাৰ কাৰণে। তো ইয়াৰ এনচাৰটো দিয়া আছে মুঠ ৰাষ্ট্ৰীয় উৎপাদনত বিদেশীৰ পৰা পোৱা নিকট উৎপাদন আয় অন্তৰ্ভুক্ত হয়, কিন্তু মুঠ ঘৰুৱা উৎপাদনত বিদেশৰ পৰা পোৱা নিকট উৎপাদন আয় অন্তৰ্ভুক্ত নহয়। আন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে 19 নম্বৰ কুৱেশ্যনটো যে লেনদেনৰ পৰিশোধৰ ক্ষমতা কি। এখন দেশৰ লগত আন এটা দেশৰ এক নিৰ্দিষ্ট সময়কালত হোৱা সকলো প্ৰকাৰৰ অৰ্থনৈতিক লেনদেনৰ প্ৰণালীবদ্ধ হিচাপে লেনদেনৰ পৰিশোধৰ ক্ষমতা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 20 যে লেনদেনৰ পৰিশোধৰ ক্ষমতা দুটা বৈশিষ্ট্য লিখা। এখন দিয়া আছে যে লেনদেনৰ পৰিশোধৰ ক্ষমতাৰ এক নিৰ্দিষ্ট সময়কাল আছে, আৰু দ্বিতীয়টো দিয়া আছে যে ই হ'ল এক প্ৰণালীবদ্ধ হিচাপ লেনদেনৰ পৰিশোধৰ সময়ত। এইবিলাক আছিল বৈশিষ্ট্য। প্ৰশ্ন নম্বৰ 21 যে লেনদেনৰ পৰিশোধৰ ক্ষমতাৰ ভাগ দুটা কি কি। চলিত হিচাপ, মূলধনী হিচাপ। এইবিলাক আছে লেনদেনৰ পৰিশোধৰ ক্ষমতাৰ ভাগ। লেনদেনৰ পৰিশোধৰ ভাগ দুটা হ'ল যে চলিত হিচাপ, মূলধনী হিচাপ। প্ৰশ্ন নম্বৰ বা কুৱেশ্যন নম্বৰ 22 যে মুক্ত অৰ্থনীতি কি। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো।
তো মুক্ত অৰ্থনীতি হ'ল এনে এখন অৰ্থনীতি যি অন্য দেশৰ লগত দ্ৰব্য সেৱা আৰু বিত্তীয় সম্পত্তিৰ লেনদেন কৰে ইয়া হ'ল মুক্ত অৰ্থনীতি তো মুক্ত অৰ্থনীতি কি যে মুক্ত অৰ্থনীতি হ'ল এখন দেশৰ অৰ্থনীতি যি অন্য দেশৰ লগত দ্ৰব্য সেৱা আৰু বিত্তীয় সম্পত্তিৰ লেনদেন কৰে ইয়া আছিল মুক্ত অৰ্থনীতি আৰু আছে তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন ফাইনেল এক্সামিনেশ্যনৰ কাৰণে যেহেতু তোমালোকৰ বেছি সময় নাই এক্সাম আহি পালেই তো আৰু আছে কোৱেশ্চন কেইটা চাই লোৱা তাৰপিছৰ আন এটা ইম্পৰ্টেণ্ট কোৱেশ্চনটো হ'ল যে পেজ নম্বৰটো দিয়া আছে যে 46 পেজ নম্বৰৰ 28 কোৱেশ্চনটো যে বাণিজ্য সমতা কি তো এর উত্তৰটো এনসাৰটো হ'ল যে ৰপ্তানি আৰু আমদানিৰ পাৰ্থক্যই বাণিজ্য সমতা বুলি কোৱা হয় ৰপ্তানি আৰু আমদানিৰ পাৰ্থক্যক বাণিজ্য সমতা বুলি কোৱা হয় তো বাণিজ্য সমতা কি বাণিজ্য সমতা আহিলে তোমালোকে এনসাৰটো এইবিলাক লিখি দিবা এইখিনি যে ৰপ্তানি আৰু আমদানিৰ পাৰ্থক্যক বাণিজ্য সমতা বুলি কোৱা হয় এইটো হয় ইম্পৰ্টেণ্ট তাৰপিছৰ তোমালোকৰ কোৱেশ্চনটো হ'ল ইম্পৰ্টেণ্ট 47 নম্বৰ পেজৰ মডেলৰ 47 নম্বৰ পেজ ইকোনমিক সাবজেক্টৰ বিএ ফার্স্ট সেমিস্টারের 40 নম্বৰ পেজৰ কোৱেশ্চন নম্বৰ 39 নম্বৰ কোৱেশ্চন যে 39 নম্বৰ কোৱেশ্চন 39 যে ক্ৰয় ক্ষমতাৰ সমতা কি তো ক্ৰয় ক্ষমতাৰ সমতা কি তো এর উত্তৰটো দিয়া আছে যে ক্ৰয় ক্ষমতাৰ সমতাই প্ৰকৃত বিনিময়ৰ হাৰ একৰ সমান হোৱাটোই বুজায় দুখন দেশত বস্তুবোৰ যেতিয়া একে মুদ্ৰাত জোখা হয় তেতিয়া এইবোৰৰ ব্যয় দুখন দেশতে সমান হয় ইয়া আছিল ক্ৰয় ক্ষমতাৰ সমতা ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেনটো 1 বা 2 মার্কের কারণে চাই যাবা অত্যন্ত গুরুত্বপূর্ণ কোশ্চেন নাম্বার 41 পেজ নাম্বার 48 দিয়া আছে কোশ্চেন নাম্বার 41 ভেরি ভেরি ইম্পর্টেন্ট তোমালোকৰ ফাইনাল এক্সামিনেশন 2024 এর কারণে তো কোশ্চেনটো দিয়া আছে যে আমদানি বিকল্পকরণ কি তো এর উত্তরটো দিয়া আছে যে আনসারটো দিয়া হল যে বিদেশের পৰা আমদানি করা সামগ্রী দেশীয় উৎপাদন হলে তাক আমদানি বিকল্পকরণ বলে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেনটো তোমালোকৰ 1 বা 2 মার্কের কারণে কোশ্চেন নাম্বার 42 যে মুদ্রাস্ফীতির সংজ্ঞা দিয়া বা মুদ্রাস্ফীতি কি এই কোশ্চেনটো তোমালোকৰ ফাইনাল এক্সামিনেশন 2023 তে আহিছিল তো তোমালোকৰ এক্সামৰ কাৰণে 2024 বৰ্ষৰ কাৰণে ভেরি ভেরি ইম্পর্টেন্ট যেহেতু এইটো যোৱা বছৰত আহিছিল মুদ্রাস্ফীতিৰ সংজ্ঞা দিয়া এই কোশ্চেনটো তোমালোকৰ কাৰণে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেনটো তো মুদ্রাস্ফীতিৰ সংজ্ঞা দিয়া বা মুদ্রাস্ফীতি কি তো এর এনসারটো হল যে দ্রব্য সামগ্ৰী আৰু সেৱাৰ সাধাৰণ মূল্য স্তর বৃদ্ধি আৰু মুদ্ৰাৰ মূল্য হ্রাস হোৱা অৱস্থাটোকে মুদ্রাস্ফীতি বলে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন কোশ্চেন নাম্বার 43 নিবনুৱা কি তো নিবনুৱাটো কি ভেরি এইটো ইম্পর্টেন্ট হয় আন এটা ইম্পর্টেন্ট কোশ্চেন যে নিবনুৱা কি যে যি গৰাকী ব্যক্তি চলিত মজুৰিত কাম কৰিবলৈ ইচ্ছুক আৰু সেই কাম কৰিবলৈ ব্যক্তিগৰাকী সক্ষম কিন্তু ব্যক্তিগৰাকীয়ে কামৰ সুবিধা পোৱা নাই সেইগৰাকী ব্যক্তি হ'ল নিবনুৱা এইটো ইম্পর্টেন্ট হয় আন এটা ইম্পর্টেন্ট কোশ্চেন হল যে 44 কোশ্চেন যে ঋতুজ নিবনুৱা কি যিসকল লোক বছৰৰ এটা ঋতুজ কৰ্মত নিয়োজিত হৈ থাকে আৰু আনটো ঋতুজ কৰ্মহীন হৈ থাকে সেইসকলক ঋতুজ নিবনুৱা বলে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেন আজি তোমালোকৰ আগত যিবিলাক কোশ্চেন আনসাৰ ডিসকাস কৰি আছো গোটেইবিলাক ইম্পর্টেন্ট হয় তোমালোকৰ ফাইনাল এক্সামিনেশন 2024 এর কারণে ভেরি ভেরি ইম্পর্টেন্ট ইকোনমিক সাবজেক্টৰ বিএ ফার্স্ট সেমিস্টাৰৰ তাৰপিছত দিছে ছদ্মবেশী নিবনুৱা বুলিলে কি বুজা এইটো ইম্পর্টেন্ট হয় যে উত্তৰটো দিয়া আছে যে উৎপাদন খণ্ডত নিয়োজিত যিসকল ব্যক্তিৰ প্ৰান্তিক উৎপাদনৰ শূন্য অৰ্থাৎ মুঠ উৎপাদনলৈ তেওঁলোকৰ কোনো বৰঙণি নাই সেইসকলক ছদ্মবেশী নিবনুৱা বোলে ছদ্মবেশী নিবনুৱা এইটো ইম্পৰ্টেন্ট হয় আজিৰ ভিডিঅ'ৰ শেষৰ কোশ্চেনটো হ'ল যে তোমালোকৰ 1 আৰু 2 মাৰ্কৰ কোশ্চেনৰ ভিতৰত আজিৰ শেষৰ কোশ্চেনটো সমষ্টিবাদী অৰ্থনীতি কি তো সমষ্টিবাদী অৰ্থনীতি কি ইয়াৰ এনসাৰটো চাই লোৱা যি অৰ্থনৈতিক বিশ্লেষণত সামগ্ৰিক অৰ্থনীতিৰ চলক সমূহৰ অধ্যয়ন কৰা হয় তাক সমষ্টিবাদী অৰ্থনীতি বলে ভেরি ভেরি ইম্পর্টেন্ট কোশ্চেনটো তোমালোকৰ 48 নম্বৰ পেজৰ যিবিলাক কোশ্চেন আজি ডিসকাস কৰিলো গোটেইবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ হয় এইকেইটা ভালদৰে চাই যাবা আজি যিবিলাক তোমালোকৰ আগত আলোচনা কৰিলো সকলোবিলাক ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাই যাবা যেহেতু তোমালোকৰ এক্সাম আহি পাইছে
বেছি সময় নাই তোমালোকৰ ফাইনেল এক্সামছৰ কাৰণে এইবিলাক ভালদৰে চাই যাবা আজিৰ ভিডিঅ' এইখিনি আছিল